তো সমূহ ৰাইজসকলেতো গম পায়ে যে 2026 চনৰ নিৰ্বাচনত কোনে জয় লাভ কৰিব বা কোনে জয় লাভ নকৰে সেইটোতো ৰাইজে গম পায়ে আৰু বেছি কথা ক'ব নালাগে। কিন্তু আমাৰ মাননীয় মামা, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা, তেখেতে বৰ্তমান আমাৰ জুবিনদাৰ ন্যায় লৈ কিছুমান মন্তব্য দিছে যে এনেধৰণৰ কিছুমান মন্তব্য দিছে যে তেখেতে বস্তুটো এতিয়া যেন এনেকুৱা হৈ আছে যে যেনিবা আমাৰ জুবিনদাৰ এগেইনষ্টত এনেকুৱা ধৰণৰ কথাখিনি মন্তব্য যেন পাইছোঁ যেন লাগিছে মোৰ মতে দেই। কিন্তু আদাৰৱাইজ সেইটো মোৰ মতে কিন্তু অলপ হাৰ্ড হৈছে কাৰণ প্ৰথমত কিন্তু মামাই কৈছিলে বা আমাৰ মাননীয় মুখ্যমন্ত্ৰীজনে কৈছিলে যে জুবিনদাক ন্যায় আমি দিম বুলি, আৰু আমাৰ অসমৰ বিজেপি চৰকাৰখনে আমাৰ জুবিনদাক ন্যায় দিব বুলি তেতিয়া কৈছিলে। কিন্তু এতিয়া এনেকুৱা ধৰণৰ মন্তব্য দিয়াত অলপ বহুত পেণ্ড হৈছে মামা, বহুত বিষাইছে বুকুখন। কাৰণ আমাৰ বৰ্তমান যোনখন কলিযুগ, আমাৰ কলিযুগৰ কৃষ্ণক লৈ গৈছে সেই নৰপাসুৰ কেইজনে আমাৰ কলিযুগৰ কৃষ্ণক আমাৰ পৰা আঁতৰাই নিছে। সেইটো কাৰণে কৈছোঁ মামা যে ন্যায়খন দিব পাৰে। এইটো একচুৱেলি কোনো কোৰ্টৰ বা আদালতৰ বা তেনেকুৱা ধৰণৰ সেইটো নকৰে যে আপুনি প্ৰথম কোৱা কথা মতে আপুনিতো প্ৰথম কৈছে বোলে ময়ে ন্যায় দিম বুলি, আপুনি ন্যায় দিম বুলি কৈছিলে, বিজেপি চৰকাৰে ন্যায় দিব বুলি কৈছিলে। আপুনি বিজেপি চৰকাৰৰ ফালৰ পৰা আপুনি ন্যায় দিয়ক না জুবিনদাৰ, তাৰপিছত চাব মামা, তাৰপিছত চাব একদম বিজেপি চৰকাৰ, তাৰপিছত চাব। জুবিনদাক ন্যায় দিয়ক মামা, জুবিনদাক ন্যায় দিয়ক, আপুনি চব কিছু কৰিব পাৰিব। জুবিনদাক ন্যায় দিয়ক ফাৰ্ষ্টত জুবিনদাক ন্যায়। জয় হিন্দ, জয়